সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱা মান্না চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ। আহক আজি আমি ঈশ্বৰৰ বাক্য আমি চাম, তাৰ পাছত আমি প্ৰাৰ্থনা কৰিম। আজি মোৰ জীৱনৰ মই যীশুক কেনেকৈ পালোঁ, কিয় যীশুক গ্ৰহণ কৰিলোঁ, তাক লৈ পেলাই মোৰ সাক্ষ্যটো দিবলৈ ওলাইছোঁ। তাৰ আগতে এটা পবিত্ৰ বাক্য পঢ়ি ল'ব বিচাৰিছোঁ। আহক এই পবিত্ৰ বাক্যটো পঢ়িম। পাচনি কৰ্ম 1 অধ্যায় 8 পদ। কিন্তু যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে শক্তি পাবা, আৰু জেৰুজালেম আদি কৰি গোটেই যিহুদিয়া আৰু চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হ'বা। এতিয়া কৈছে যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে মোৰ সাক্ষী হ'বা। আমি দেখিবলৈ পাওঁ পবিত্ৰ বাইবেল শাস্ত্ৰত পিতৰ যীশুৰ লগত আছিলে, আৰু যীশুক যেতিয়া ধৰিছিলে, যেতিয়া তেওঁ ক্ৰুচিফাই হৈছিলে, তেতিয়া পিতৰে ভয় খাইছিলে, কাৰণ তেতিয়া তেওঁৰ তাত পবিত্ৰ আত্মা অহা নাছিলে। আৰু যেতিয়া পেণ্টেকষ্ট ডে দিনা 50 দিনীয়া পৰ্বৰ দিনা যেতিয়া পবিত্ৰ আত্মা আহিলে, সেই পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ পেলাই যীশুৰ সাক্ষী হ'ল। আজি মোৰ 12 বছৰ পাৰ হৈ গ'ল খ্ৰীষ্ট জীৱনত। এই জীৱনত খ্ৰীষ্ট জীৱনত মোৰ বয়স যেতিয়া 3.5 বছৰ আছিলে, তেতিয়া মোৰ মা ভাইটিক জন্ম দি 3 দিনত তেওঁ মৃত্যু হৈছে গুৱাহাটী JMC মেডিকেলত। আৰু সেই ভয়টো মোৰ মনত আছিলে যে মই নিজৰ মাক মই হেৰুৱাইছোঁ। আৰু মই যেতিয়া ডাঙৰ হ'লোঁ আৰু উপযুক্ত বয়স হ'ল আৰু মোৰ সংসাৰ হ'ল, মই বিবাহ কৰিলোঁ। আৰু যেতিয়া মোৰ ভাৰ্যা গৰ্ভৱতী হ'ল, তেতিয়া মই গুৱাহাটী ছাত্ৰীবাৰী মেডিকেলত মই ভৰ্তি কৰিলোঁ। আৰু তাতে ডক্টৰে ক'লে যে আপোনাৰ ভাৰ্যা চুইজাৰিং কৰিব লাগিব, আৰু চুইজাৰিং কৰাৰ আগত হাজবেণ্ডৰ পৰা চাইন লৈ লয়। তে মই উপায় নহয় চাইন কৰিব লগা হ'ল, আৰু চাইন কৰি দিলোঁ। কিন্তু মোৰ মনটো মানা নাই। যদি এজন থাকি এজন যদি মৃত্যু হয়, তেনেহ'লে হাহাকাৰ হ'ব। আৰু এই ছাত্ৰীবাৰী মেডিকেলৰ ভিতৰতে এটা গীৰ্জাঘৰ আছিলে, আৰু মই কোনোদিনাও গীৰ্জাঘৰ যাই পোৱা নাই, সোমাই পোৱা নাই। আৰু যীশুৰ বিষয়েও মই নাজানো, পবিত্ৰ বাইবেলৰ বিষয়ে মই নাজানো, কোনো জ্ঞান নাই। আৰু মই সেই গীৰ্জাঘৰটোত সোমাই পেলাই দেখিলোঁ তাতে ক্ৰুচ এডাল আছে, তাতে যীশুৰ প্ৰতিমূৰ্তিটো আছে। আৰু মই তাতে যাই পেলাই যীশুৰ সন্মুখত যাই পেলাই মই কান্দিছোঁ। আৰু মই মনৰ ভিতৰতে তেওঁক কৈছোঁ, কাৰণ মই প্ৰাৰ্থনা কৰিবৰ কাৰণে নাজানো। আৰু মই জানো কেৱল এটাই, যে তেওঁ ঈশ্বৰ হয়, আৰু তেওঁ ফৰেনৰ ঈশ্বৰ। কাৰণ কিয় এনেকৈ জানিছিলোঁ, এনেকৈ জ্ঞানটো আছিলে, আৰু ফৰেনৰ ঈশ্বৰ বুলিয়ে জানিছিলোঁ। আৰু মই তেতিয়া যীশুক কৈছিলোঁ যে প্ৰভু, তুমিও এজন ঈশ্বৰ হয়, তুমি মোক 2জনকে দিব পাৰা, ভাৰ্যা আৰু সন্তান 2জনকে মোক দিব পাৰা বুলি মই এনেকৈ মনৰ ভিতৰতে কান্দি কান্দি তেওঁক কৈছিলোঁ। আৰু মই গীৰ্জাৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। আহি পেলাই মোৰ হুঁচ নাই, মই গাড়ীত শুই আছোঁ। অলপ সময়ৰ পিছত মই যেতিয়া উঠি গৈছোঁ, তেতিয়া মেডিকেলত সকলোৱে কৈছে আপোনাৰ সন্তান হৈছে, আপুনি মিঠাই খুৱাওক, নৰ্মেল। যিটো কেছ মই চাইন কৰিছোঁ, ডক্টৰে মোৰ পৰা চাইন লৈছে চুইজাৰিং হ'ব বুলি পেলাই, সেই কেছটো যীশুৱে নৰ্মেল কৰি দিলে, আৰু মোক পুত্ৰ আৰু ভাৰ্যা 2জনকে দিলে। কোনো এজনো বিপদত নপৰিলে। কিন্তু কয় নহয় যে উপকাৰ কৰাৰ পিছত পাহৰি যায়, ঠিক তেনেদৰে ময়ো যীশুক পাহৰি গ'লোঁ। যীশুৰ ওচৰত যে মই নিবেদন কৰিছিলোঁ, কান্দিছিলোঁ, আৰু মই যে প্ৰাৰ্থনা কৰিছিলোঁ, সেই প্ৰাৰ্থনাৰ উত্তৰ যে তেওঁ মোক দিলে, মোৰ চকু পানীৰ উত্তৰ দিলে, 2জনকে মোক দিলে, আৰু যিটো চুইজাৰিং কেছ সেইটো নৰ্মেল কৰি পেলাই দিলে। আৰু মই সেই কথাটো মই পাহৰি গ'লোঁ। আৰু
এনেকৈ 6 বছৰ গ'ল। মোৰ সন্তান 6 বছৰ বয়স হ'ল। 6 বছৰ পিছত আমি এঘৰ খ্ৰীষ্টৰ পৰিয়ালৰ ঘৰত আমি থাকিলোঁ। আৰু তাতে খ্ৰীষ্টৰ পৰিয়াল ঘৰে দেওবাৰে ছানডে স্কুল হয় গীৰ্জাঘৰত। তাতে মোৰ সন্তানক লৈ যায় আৰু মোৰ সন্তান ছানডে স্কুলত যাই পেলাই তাতে তেওঁৰ স্বভাৱ চৰিত্ৰবোৰ অলপ সলনি হৈ আহিছে, প্ৰাৰ্থনা কৰে, কথা মাতবোৰ বেলেগ হৈ আহিছে। এদিন সন্তানে মোক লগ ধৰিলে যে পাপা তুমি আজি গীৰ্জা যাব লাগিব, তাতে ছানডে স্কুলত প্ৰগ্ৰেম এটা আছে। আৰু মই সন্তানৰ কথা পেলাব নোৱাৰি ঠিক আছে মই যাম বুলি মই ক'লোঁ। আৰু যাই পেলাই তাত মই মাত্ৰ 2 মিনিট আছোঁ। একো ভাল লগা নাই, একো বুজি পোৱা নাই, পৰিৱেশটো বেলেগ, কাৰণ সেনেকুৱা পৰিৱেশ মই পোৱা নাই সৰুৰে পৰা। আৰু মই ওলাই গুচি আহিছোঁ। এদিনাখন 26 জানুৱাৰী আৰু সেইদিনাখনেই মোৰ জীৱনৰ টাৰ্ণিং আৰু সেইদিনাখনেই মোৰ জীৱন সলনি। 26 জানুৱাৰী গোটেই বন্ধ আৰু সেইখিনি সময়ত আজিৰ পৰা 12 বছৰৰ আগত উগ্ৰপন্থীও সেই দিনটোত বন্ধ দিছিলে। তে বাহিৰত গ'লেও দিগদাৰ আছে, ঘৰত থাকিলেও দিগদাৰ আছে। তেওঁ মোক ভাইজাই ক'লে যে আজি 26 জানুৱাৰী গীৰ্জাত উপবাস হ'ব, তে আপুনিও ওলাওক। তেতিয়া মই সুধিলোঁ যে এইটো কেনেকুৱা উপবাস? তেওঁ ক'লে যে আপুনি পানীও খাব নোৱাৰে, ড্ৰাই ফাষ্টিং। তেতিয়া মই ক'লোঁ মোৰ দ্বাৰা এইটো নহ'ব, সম্ভৱ নহ'ব। তেতিয়া ভাইজাই ক'লে ঠিক আছে আপোনাৰ যি ইচ্ছা, কিন্তু আপুনি যাব লাগিব। আৰু মই খাই বৈ পেট ভৰ্তি কৰি পেলাই মই পবিত্ৰ গৃহত মই তেতিয়া গ'লোঁ। আৰু তাতে যাই পেলাই মই বহি আছোঁ আৰু বহুতো জাতিৰ লোক তাতে আহিছে, প্ৰাৰ্থনা সভাত আহিছে আৰু উপবাসত আহিছে। আৰু পাষ্টৰে বাক্য দি আছে, বাক্য একো মই বুজা নাই, সেয়া বাক্য মোৰ একো কাণত সোমোৱা নাই। গীত গাই আছে, একো গীত মোৰ ভাল লগা নাই, কাৰণ মই এনেকুৱা গীত আগতে শুনা নাই। যীশুৰ গীত গান মই শুনা নাই আৰু মোৰ ভাল লগা নাই। আৰু যেতিয়া বাক্য কৈ আছে যীশুতে পৰিত্ৰাণ আছে, এই পৰিত্ৰাণনো খায়নে পিন্ধেনে কি মই একো বুজা নাই। আৰু অৱশেষত যেতিয়া উপবাস শেষ হোৱাৰ সময়ত তেওঁলোকে প্ৰাৰ্থনা কৰিব ল'লে, তেতিয়া সকলোৱে থিয় হৈ পেলাই প্ৰাৰ্থনা কৰিব ল'লে, মহিলা পুৰুষে। আৰু তেওঁলোকে চকু মুজি পেলাই প্ৰাৰ্থনা কৰিছে, কিন্তু মই চকু মুজা নাই। আৰু সকলোৱে কান্দিছে, কান্দি কান্দি প্ৰাৰ্থনা কৰিছে, কোনোবাই বাগৰি বাগৰি প্ৰাৰ্থনা কৰিছে, দেশৰ কাৰণে প্ৰাৰ্থনা কৰিছে, ওচৰ চুবুৰীয়াৰ কাৰণে প্ৰাৰ্থনা কৰিছে, জাতিবোৰৰ কাৰণে প্ৰাৰ্থনা কৰিছে। আৰু তেওঁলোকৰ প্ৰাৰ্থনা অৰিজিনেল নে ডুপ্লিকেট তাক মই চকু মেলি সকলোৰে মই মুখলৈ চকুলৈ মই চাই আছোঁ যে এইটো কেনেকুৱা ধৰণৰ প্ৰাৰ্থনা। তেওঁলোকে সঁচাই কান্দিছে নে মিছাই কান্দিছে মই এনেকৈ চাই আছোঁ। আৰু এনেকৈ চাই থাকোঁতেই সেই সময়তে ঈশ্বৰৰ আত্মাই মোক টাচ কৰিলে। আৰু তেতিয়াই মই ঈশ্বৰৰ ওচৰত ক্ষমা খুজিলোঁ যে প্ৰভু মোক ক্ষমা কৰি দিয়া, মই চবত কৰি অধম পাপী। এখেতলোকে নোখোৱা নোবোৱা কৰি আহিছে প্ৰাৰ্থনাত আৰু মই খাই বৈ আহিছোঁ, প্ৰভু মোক ক্ষমা কৰি দিয়া। আৰু সিদিনাই যীশুৱে মোক ল'লে আৰু সিদিনাৰ পৰাই মোৰ জীৱন সলনি হৈ গ'ল। মই লগে লগে সেইদিনা ডিচিশ্যন ল'লোঁ যে আজিৰ পৰা ময়ো খ্ৰীষ্টৰ। আৰু মই বাপ্তিস্মা ল'বৰ কাৰণে নিজেই পালকৰ ওচৰত যাই পেলাই মই কৈছোঁ আৰু তেখেতে মোক বাপ্তিস্মা দিছে। আৰু বাপ্তিস্মা হোৱাৰ পিছত যেতিয়া মই যীশুৰ গান শুনি পেলাই কাণত হেডফোন লগাই শুই গ'লোঁ। আৰু যীশুৰ গান শুনি শুনি শুই যোৱাৰ পিছত মই যীশুৰ গান শুনি মোৰ চকু পানী ভৰি পেলাই মই কান্দি কান্দি আছোঁ। গান শুনি শুনি নিজে নিজে কান্দি আছোঁ, নাজানো মই কিয় কান্দিছোঁ, কিয় চকু পানী ওলাইছে মই একো জানাও নাই, বুজাও নাই। কিন্তু গানৰ যোগেদি মই হেডফোনত গান শুনাৰ যোগেদি মই কান্দি কান্দি এনেকৈয়ে শুই গ'লোঁ। আৰু সপোনত এজন ব্যক্তি আহি পেলাই মোক কৈছে যে জয়ন্ত তুমি কিয় কান্দিছা, তোমাৰ নামটো জীৱন পুস্তকত লিখা আছে। আৰু মই তেতিয়া সেইষাৰ কথা কি ক'লে মই বুজিব পৰা নাই। আৰু ৰাতিপুৱা মোক যিজন পালকে মোক বাপ্তিস্মা দিছিলে সেই পালকক মই
ফোন কৰিলোঁ যে ছাৰ ৰাতি মই এনেকুৱা এটা সপোন দেখিলোঁ। আৰু তেতিয়া তেখেতে কৈছে যে জয়ন্ত তুমি নতুন নিয়মৰ এফিচিয়া 1:13 পদটো তাতে কি লিখিছে তুমি চোৱা। আৰু তাতে লিখা আছে যিজনে সুবাৰ্তাত বিশ্বাস কৰিলে আৰু যীশুক গ্ৰহণ কৰিলে তেওঁক উত্তৰাধিকাৰী তেওঁক দিয়া হ'ল আৰু তেওঁক পবিত্ৰ আত্মাৰে মোহৰ মাৰা হ'ল বুলি কৈছে। আৰু তেতিয়াৰ পৰা এইজননো কেনেকুৱা ঈশ্বৰ, কোন ঈশ্বৰ জানিবৰ কাৰণে দিনে ৰাতিয়ে বাইবেলখন মই ষ্টাডি কৰিব ল'লোঁ। খোৱা বোৱা নিজৰ ডিউটি সকলো মই পাহৰি গ'লোঁ আৰু দিনে ৰাতিয়ে সমানে মই আদি পুস্তকৰ পৰা প্ৰকাশিত বাক্যলৈকে মই উলট পালট কৰি পেলাই মই পঢ়িব ল'লোঁ। আৰু খ্ৰীষ্ট গ্ৰহণ নকৰাৰ আগত মোৰ বহুতো স্বভাৱ চৰিত্ৰবোৰ মোৰ বেয়া আছিলে। মই নিচা কৰিছিলোঁ, সকলো নিচা, মদৰ পৰা ধৰি ভাঙৰ পৰা ধৰি পেলাই চিগাৰেটৰ পৰা সকলো যি বেয়া আদত, কাজিয়া পেচাল, মাৰ পিট, হাই কাজিয়া সকলোবোৰ মোৰ জীৱনত আছিলে। আৰু যিদিনা মই যীশুক স্বীকাৰ কৰিলোঁ হয় মই পাপী বুলি পেলাই, আৰু সিদিনাখনৰ পৰাই মোৰ জীৱনৰ পৰা সকলোখিনি বেয়া স্বভাৱ চৰিত্ৰ যীশুৱে মোৰ পৰা আঁতৰাই দিলে। তাৰ বাবে প্ৰভুক মই ধন্যবাদ দিওঁ। আজি যদি মই নিচা নেৰিলোঁ হয় তেনেহ'লে আজি মই আপোনালোকৰ সন্মুখত আহিব নোৱাৰিলোঁ হয়, কাৰণ মোৰ লগ বন্ধু বহুতে আজি মৃত্যু হৈ গ'ল। কাৰণ মই ৰাতিপুৱাৰ পৰাই মদ খাইছিলোঁ। ৰাতিপুৱাৰ প্ৰথম ওৱান শ্বপ খুলিলে প্ৰথম কাষ্টমাৰজন মই আছিলোঁ, কিন্তু যীশুৱে মোক তাৰ পৰা মুক্ত কৰিলে। তাৰ বাবে মই যীশুক ধন্যবাদ দিওঁ। এনেকৈ যেতিয়া বাইবেল মই পঢ়িব ল'লোঁ আৰু তাৰ বাক্য মই ষ্টাডি কৰিব ল'লোঁ এইজননো কেনেকুৱা ঈশ্বৰ বুলি, আৰু তেতিয়া মোক যীশুৱে বিভিন্ন জাগাত মোক ব্যৱহাৰ কৰিলে, বিভিন্ন ৰোগীৰ মাজত ব্যৱহাৰ কৰিলে, মোৰ যোগেদি বিভিন্ন ৰোগীক সুস্থ কৰিলে, ভূতে ধৰাক ভূত বাহিৰ কৰিলে, শয়তানৰ বন্ধনত থকাবিলাক মুক্ত কৰিলে, মোৰ যোগেদি বহুত প্ৰভুৱে জীৱন পুস্তকত নাম লিখিলে। তাৰ বাবে প্ৰভুক ধন্যবাদ দিওঁ। তাৰ মাজতে মোৰ জীৱনত বহুতো বতাহ ধুমুহা আহি গ'ল, মোৰ সংসাৰত জুই লাগি গ'ল, বহুতো বতাহ ধুমুহা ক্লেশ তাৰণা মোৰ আহি গ'ল। আৰু ইয়াৰ মাজতে বহুতে মোক ঠাট্টা নিন্দা হাঁহি সকলো পিনৰ পৰা কৰিব ল'লে, কাৰণ মই পৰি গ'লোঁ। আৰু বাইবেল শাস্ত্ৰত কৈছে, হিতোপদেশত কৈছে ধাৰ্মিকজন 7 বাৰ পৰিও তেওঁ উঠিব। হালেলুয়া। আৰু প্ৰভুৱে মোক আকৌ উঠালে, কাৰণ যেতিয়া মোৰ তাৰণা আহিছিলে, যেতিয়া মোৰ কষ্ট হৈছিলে, দুখ হৈছিলে, বতাহ ধুমুহা আহিছিলে, জুই লাগি গৈছিলে, কিন্তু মই যীশুক কেতিয়াও মই এৰা নাই। যীশুৰ পৰিচৰ্যা মই কেতিয়াও এৰা নাই, তেওঁৰ সহভাগিতা মই কেতিয়াও এৰা নাই, বাইবেল পঢ়িবৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে কেতিয়াও মই এৰা নাই। আৰু তেওঁৰ লগত লাগি থকাৰ কাৰণেই তেওঁ মোক পুনৰাই আকৌ উঠালে। বহুতেতো ভাবিছিলে যে জয়ন্ত পৰি গ'ল আৰু তেওঁ আৰু উঠিব নোৱাৰে, কিন্তু সৰ্বশক্তিমান যীশুৱে মোক আকৌ পুনৰাই তেওঁ মোক উঠালে। যি সময়ত মোৰ বতাহ ধুমুহা আহিছিলে সেই সময়ত মই এভেঞ্জেলিষ্ট আছিলোঁ, আৰু এতিয়া যীশুৱে মোক ৰেভাৰেণ্ড বনালে আৰু নিজৰ মণ্ডলী মিনিষ্ট্ৰী এতিয়া মোক দিলে। আজি সেইজনক মই ধন্যবাদ দিওঁ যে মোৰ চকু পানী হৃদয় যেতিয়া মোৰ কান্দি আছিলে তেতিয়া মোক তেওঁ এৰা নাই, আৰু ময়ো তেওঁক এৰা নাই, তেওঁৰ পৰিচৰ্যাও মই এৰা নাছিলোঁ। এইখিনিতে আপোনাৰ জীৱনত বহুতো সমস্যা দুখ আহিব পাৰে, আপোনাৰ জীৱনত বতাহ ধুমুহা আহিব পাৰে। আপুনি বিশ্বাসী হৈ থাকক, লাগি থাকক ঈশ্বৰৰ লগত, ঈশ্বৰে এদিন আপোনাক উঠাব। কাৰণ 2 বিৱৰণ 28:1-2 পদত কৈছে, তুমি যদি মোৰ বাক্য আগৰে শুনা আৰু মোৰ দৃষ্টিত যি উচিত তাক কৰা তেনেহ'লে মই তোমাক উঠাম বুলি কৈছে। হালেলুয়া। প্ৰভুৱে আশীৰ্বাদ কৰক। এইখিনি সময়ত এটা কাহিনী ক'ব কাৰণে বিচাৰিছোঁ। এই কাহিনীটোৰ যোগেদি আপোনালোকৰ জীৱনতো এটা উৎসাহ হ'ব আৰু আশীৰ্বাদৰ প্ৰাপ্ত হ'ব। এটা পৰিয়াল আছিলে, বাপেক পুতেক, আৰু তেওঁলোকে এদিন এটা গাধ কিনিবৰ কাৰণে বজাৰত গ'ল। আৰু গাধটো কিনি পেলাই বাপেকে ভাবিলে যে গাধটোৰ ওপৰত মোৰ পুত্ৰই বহি যাওক আৰু মই গাধটো টানি টানি লৈ খোজকাঢ়ি যাওঁ। তেনেকৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। বহু দূৰত যোৱাৰ পিছত
এটা চক পালে আৰু চকত বহুতো মানুহ তাতে গোট খাই আছে আৰু তেওঁলোকে ক'বলৈ ধৰিলে চা পুতেকে গাধৰ ওপৰত বহি আহিছে আৰু বাপেকে খোজকাঢ়ি আহিছে। কেনেকুৱা পুতেক, জ্ঞান নাই, নিজৰ বাপেকক খোজ কঢ়াইছে আৰু সি আৰামত বহি আহিছে। তেতিয়া পুতেকে কথাটো ভাবিলে, হয় কথাটোতো ঠিকেই কৈছে। তেতিয়া পিতৃক তেওঁ বহিব দিলে আৰু তেওঁ খোজকাঢ়ি পেলাই গাধটোক ৰছীত ধৰি তেওঁ টানি লৈ যাব ল'লে। আৰু অৱশেষত অলপ দূৰ যোৱাৰ পিছত আকৌ তাত এটা চক পায় আৰু সেই চকতো কিছু লোক আছে আৰু তেওঁলোকেও ক'বলৈ ল'লে চা বাপেকক চা, নিজৰ পুতেকক, সৰু পুতেকক খোজকঢ়াই লৈ আহিছে আৰু নিজৰ বাপেকে হ'লে আৰামত গাধটোৰ ওপৰত বহি আহিছে। তেতিয়া বাপেক পুতেকে ভাবিলে, পুত্ৰই বহিলেও কয়, পিতৃ বহিলেও কয়, কি কৰা যায়। তেতিয়া তেওঁলোকে গাধৰ 4খন ঠেং বান্ধি পেলাই তাৰ মাজত বাঁহ এডাল সোমোৱাই পেলাই নিজৰ কান্ধত তুলি ল'লে বাপেক পুতেকে আৰু তেওঁলোকে যাত্ৰা আৰম্ভ কৰি আগুৱাই গৈ আছে। আৰু এটা আগত চাৰিআলি পালে, তাতো আকৌ মানুহ আছে। তেওঁলোকে আকৌ তেওঁলোকক দেখি পেলাই আকৌ হাঁহিব ল'লে, চা বাপেক পুতেকৰ জ্ঞান চা, তেওঁলোকৰ জ্ঞান নাই। গাধক নে মানুহে বোকাই নে পিঠিত, গাধইহে মানুহক পিঠিত বোকায়। প্ৰেইজ দ্য লৰ্ড। যেতিয়া পুতেকে বহিছিলে তেতিয়াও হাঁহিছিলে, যেতিয়া বাপেকে বহিছিলে তেতিয়াও হাঁহিছিলে, যেতিয়া বাপেক পুতেকে গাধটোক উঠাই ল'লে তেতিয়াও হাঁহিছিলে। আপোনাৰ জীৱনত আপুনি মানুহৰ মুখ বন্ধ কৰিব আপুনি নোৱাৰে কেতিয়াও। আপুনি ভাল কৰিলেও আপোনাক হাঁহিব, আপুনি বেয়া কৰিলেও আপোনাক হাঁহিব। মোৰ জীৱনতো যেতিয়া মই বতাহ ধুমুহাত পৰি গৈছিলোঁ আৰু যেতিয়া মোৰ জীৱনত পৰীক্ষা আহি গৈছিলে, বহুতে মোক ঠাট্টা নিন্দা কৰিছিলে, বহুতে কৈছিলে জয়ন্ত পৰি গ'ল আৰু নুঠিব। কিন্তু মই কাৰো কথা শুনা নাছিলোঁ, কাৰণ মই জানো সৰ্বশক্তিমান ঈশ্বৰ মোৰ লগত আছে আৰু এইটো মোৰ জীৱনত পৰীক্ষা আহিছে। হালেলুয়া। আৰু প্ৰভুৱে মোক আকৌ পুনৰাই উঠালে। ধন্যবাদ দিছোঁ প্ৰভুক। আজি আপোনাৰ জীৱনত দুখ আহিব পাৰে, কষ্ট আহিব পাৰে, আপোনাৰ লগ বন্ধু পৰিয়ালবৰ্গই, ওচৰ চুবুৰীয়াই আপোনাক ঠাট্টা নিন্দা কৰিব পাৰে, হাঁহিব পাৰে। আপুনি নিৰাশ নহ'ব, আপুনি হতাশ নহ'ব যে মই আৰু নহ'ব, মোৰ যোগেদি আৰু সম্ভৱ নহ'ব বুলি নাভাবিব। আপুনি ঈশ্বৰৰ লগত লাগি থাকক, প্ৰাৰ্থনাত থাকক, বিশ্বাসত থাকক। ঈশ্বৰে এদিন আপোনাক পুনৰাই উঠাব। ধন্যবাদ দিছোঁ সুন্দৰ বাক্যৰ বাবে। ধন্যবাদ দিছোঁ কওঁতাৰ শুনতাৰ মাজত আশীৰ্বাদ থাকক। যিমানে ইউটিউব আৰু ফেচবুকৰ যোগেদি চাই আছে প্ৰত্যেকক ঈশ্বৰে আশীৰ্বাদ কৰক। আপোনালোকৰ প্ৰাৰ্থনাৰ অনুৰোধ থাকিলে আপোনালোকে কমেণ্টত জনাব পাৰিব, আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। এইখিনি সময়ত পাষ্টৰ আছে, তেখেতে আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। সকলোকে খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ। আজি চেনেলৰ যোগেদি 6 বজা যিটো ডেইলি মান্না চেনেলৰ যোগেদি যিসকলে আজি উপভোগ কৰি আছে তেওঁলোকক মই ধন্যবাদ দিছোঁ আৰু প্ৰভুৱে তেওঁলোকক আশীৰ্বাদ কৰক। কাৰণ প্ৰভু মৰমেল ঈশ্বৰ হয়, তেওঁ সকলো মনৰ কথা জানে, তেওঁলোকৰ জীৱনৰ কথাও ঈশ্বৰে জানে, কিয়নো তেওঁ সৃষ্টিকৰ্তা হয়। আহক, আজি এই ৰবিবাৰ হয়, আজি এটা বিশ্ৰাম দিন হয়, আজি পবিত্ৰ দিন হয়, আজি আমি প্ৰভুক প্ৰশংসা কৰাৰ সুযোগ পোৱাৰ দিন হয়। আহক আমি সকলোৱে চকু মুদিম, প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিম। ধন্যবাদ সৃষ্টিকৰ্তা মহান মৰমেল ঈশ্বৰ জিহুৱা, সৃষ্টিৰ আৰম্ভণিতে তুমি ব্যাপি দি থকা ঈশ্বৰ জিহুৱা, ঊৰ্ধ্বলোকত আৰু পবিত্ৰ স্থানত থকা ঈশ্বৰ জিহুৱা, তোমাক আমি ধন্যবাদ দিওঁ। মৃত্যুলোকে তুমি আমাৰ পথ প্ৰদৰ্শক ঈশ্বৰ জিহুৱা, তোমাক আমি ধন্যবাদ দিওঁ। প্ৰভু ধন্যবাদ দিওঁ পিতা পৰমেশ্বৰ, আজি এটা সুন্দৰ দিন দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ। আজি বহুত এই দিন দেখিবলৈ নাপালে, কিন্তু তুমি আমাক নতুন দিন দিলা আৰু তোমাৰ পবিত্ৰ নামত আমি আজি একগোট হৈছোঁ প্ৰভু, এই মাধ্যমৰ যোগেদি পিতা। প্ৰভু তুমি আমাক আশীৰ্বাদ কৰা পিতা। এই সময়ত মই যি সন্তানবিলাকে প্ৰভু এই ডেইলি মান্না চেনেলৰ যোগেদি প্ৰভু এই অনুষ্ঠানটো উপভোগ কৰি আছে পিতা, তেওঁলোকৰ নিমিত্তে মই বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ পিতা। তুমিতো সকলো জানা, কিয়নো তুমি সৰ্বজ্ঞানী, অন্তৰ্জামী আৰু মৰমেল ঈশ্বৰ পিতা। বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা, যিমানবিলাকে আজি ৰোগ সজ্জাত আছে পিতা পৰমেশ্বৰ, যন্ত্ৰণাত
প্ৰভু তেওঁলোকে প্ৰভু চটপটাই আছে পিতা মৃত্যুৰ লগত যুঁজি আছে পিতা পৰমেশ্বৰ হালেলুয়া প্ৰত্যেকজনৰ ওপৰত তুমি আশীৰ্বাদ কৰা হালেলুয়া প্ৰভু যিবিলাকে প্ৰভু আজি সীমান্তৰক্ষী বাহিনীবিলাকৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ তেওঁলোকক আশীৰ্বাদ কৰা পিতা ৰজাসকলক আশীৰ্বাদ কৰা পিতা প্ৰভু লগতে পিতা পৰমেশ্বৰ হালেলুয়া যিবিলাকে গাড়ী মটৰ ৰেলৰ জাহাজৰ এক্সিডেণ্ট দুৰ্ঘটনাৰ পৰা বচোৱা পিতা পৰমেশ্বৰ প্ৰভু উচ্চপদস্থ বিষয়াবিলাকক MLA MP বিলাকক আশীৰ্বাদ কৰা ভাৰতৰ যিমান ষ্টেটৰ মুখ্যমন্ত্ৰীবিলাক আছে প্ৰত্যেকক আশীৰ্বাদ কৰা অসমৰ মুখ্যমন্ত্ৰীকো আশীৰ্বাদ কৰা পিতা সুস্বাস্থ্য লং লাইফ আৰু ন্যায় প্ৰভু তেওঁলোকক দিয়া ন্যায় বিচাৰ দিয়া আৰু তেওঁলোকক সুন্যায় দিয়া পিতা পৰমেশ্বৰ লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ যিবিলাকে গাড়ী মটৰ চলাই এক্সিডেণ্ট দুৰ্ঘটনাৰ পৰা বচাবা পিতা পৰমেশ্বৰ যিবিলাকে বিজনেছ কৰি আছে প্ৰভু বিজনেছত তুমি আশীৰ্বাদ কৰা পিতা যিবিলাকৰ পৰিয়ালৰ মাক দেউতা নিজৰ ল'ৰা ছোৱালী আছে শান্তি সান্তনা দিয়া পিতা উপযুক্ত পাত্ৰ নোহোৱাৰ উপযুক্ত পাত্ৰ দিয়া সন্তান নোহোৱাবিলাকৰ তুমি সন্তান দিয়া মাউৰা বিধৱাবিলাকক আশীৰ্বাদ কৰা দেশ চলতা সতী দেৱীক ন্যায়িক মন দিয়া দুখী দৰিদ্ৰক খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়া বেমাৰীবিলাকক সুস্থতা কৰা জেলত থকাবিলাকক আজাদ দিয়া ৰিহেবত থকাবিলাকক আশীৰ্বাদ কৰা পিতা টেম্পটেশ্যনত থকাবিলাকক আৰু নানান ধৰণৰ অমংগল যিবিলাক হৈ আছে তেওঁলোকৰ পৰিয়ালত আশীৰ্বাদ কৰা যিবিলাকৰ পৰিয়ালত আজি নানা ধৰণৰ কাজিয়া বাদ বিবাদ চলি আছে তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰা পিতা স্বামী স্ত্ৰীবিলাকৰ মাজত মিলন হ'বলৈ দিয়া পিতা পৰমেশ্বৰ মানসিক ৰোগত ভুগি থকাবিলাকক তুমি আশীৰ্বাদ কৰা পিতা নং পোষকবিলাকক আশীৰ্বাদ কৰা ফাইনেন্সিয়েল প্ৰব্লেম থকাবিলাকক তুমি প্ৰভু সকলো বাটবোৰ মুকলি কৰা কিয়নো তুমি জিহুৱা জুৰি যোগাই দিয়া ঈশ্বৰ হয় পিতা স্বামী স্ত্ৰীবিলাকৰ মিলন হ'বলৈ দিয়া যিমানবিলাকে বিবাহত আবদ্ধ হ'বলৈ গৈ আছে পিতা তেওঁলোকক তুমি আশীৰ্বাদ কৰা ছ'চিয়েল মেৰেজ আৰু কোৰ্ট মেৰেজত প্ৰভু লগতে বিবাহত আবদ্ধ হোৱাবিলাকক আশীৰ্বাদ কৰা দাম্পত্য জীৱনত আশীৰ্বাদ কৰা যিমান ল'ৰা ছোৱালীবিলাকে শিক্ষা দীক্ষা লৈ আছে তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰা সৰুৰ পৰা ডাঙৰলৈকে তেওঁলোকৰ প্ৰটেকশ্যন বিচাৰিছোঁ মাক বাপেকৰ বাধ্যতা হ'বলৈ দিয়া পিতা পৰমেশ্বৰ আৰু তেওঁলোকৰ প্ৰভু যিছোঁ মেমৰি ছাৰ্ভ কৰি দিয়া যাতে সকলো সুশিক্ষা তেওঁলোকে ল'ব পাৰে পিতা আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ যিমান স্বামী স্ত্ৰীবিলাকৰ মাজত মিলন নাই কিয়নো তুমি মিলনকাৰী ঈশ্বৰ হয় পৃথিৱীত দুটা জাতিয়ে সৃষ্টি কৰিছে পুৰুষ আৰু মহিলা তুমি কৈছা মানুহ অকলে থকা ঠিক নহয় পিতা মই বিশ্বাস কৰোঁ তুমি প্ৰত্যেকজনৰ ওপৰত আশীৰ্বাদ কৰিছা পিতা পৰমেশ্বৰ প্ৰভু আজি দিনটো তোমাৰ পবিত্ৰ হাতত মই সোধাইছোঁ পিতা প্ৰভু তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ হালেলুয়া লৰ্ড প্ৰভু কি খুজিম খোজাৰ বাবে তুমি সকলো জানা এই ধন্যবাদেৰে প্ৰাৰ্থনা মৰমেল পিতৃ প্ৰভু যীশুৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূলীয় সময়খিনি ৰাতিপুৱা 6টা বজাৰ মান্না চেনেলত দিয়াৰ বাবে ধন্যবাদ দিছোঁ আজি দিনটো আপোনালোকৰ মংগল হওক সুকামনা হওক হাতত লোৱা কামখিনি ঈশ্বৰে সিদ্ধ কৰক আপোনাৰ পৰিয়ালক ঈশ্বৰে আশীৰ্বাদ কৰক আজিলৈ এৰিছোঁ অহাকালি আকৌ ৰাতিপুৱা 6টা বজাত আমি লগ হ'ম আজিলৈ নমস্কাৰ